Saka go back, go back. BJP saka moi matali na saliba. Samikor lathi charge kora BJP saka murdabad. Murdabad. 8 sal neta hakolo upor lathi charge kora BJP saka murdabad. Murdabad. Sanjay Kisan hi. Sanjay Kisan murdabad. Saraka hotelor namot kho bigha bagisa ustat kora band kora. Saraka hotelor nam Jua kali amar কাজিৰঙাত হাতীকুটি চাহ বাগিচাতে খ বাগিচা উচ্ছেদ কৰি কিনে তাৰকা হোটেল বনাবলৈ কাৰণে যি অসম চৰকাৰে সিদ্ধান্ত লৈছিল আৰু এই সিদ্ধান্তৰ ওপৰতে আমাৰ স্বাধীন ছাত্ৰ সন্থাৰ এটা সজাতি দল আছিল আৰু হাতীকুটি চাহ বাগিচাৰে গোটেই চাহ শ্ৰমিক ৰাইজে আছিলে আৰু বাগিচা উচ্ছেদ কৰাৰ সময়তে প্ৰতিবাদ কৰিবলৈ যাওঁতে বাগিচাৰ উচ্ছেদ কৰিব নিদিয়া সময়তে আমাৰ স্বাধীন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকক লাঠিচাৰ্জ কৰিছে আৰু কেন্দ্ৰৰ কেইবাটাও শীৰ্ষ নেতাসকলকে লাঠিচাৰ্জ কৰিছে চাহ শ্ৰমিকক মহিলাসকলক বিশেষভাৱে লাঠিচাৰ্জ কৰিছে গৃহ বিভাগটো ইমানে নিলাজ হৈছে ইমানে মানে তলত পৰি কিনে অত্যাচাৰ কৰি কিনে বাগিচাকেইটা ধ্বংস কৰি তেখেতৰ ব্যক্তিগত লাভালাভ খাতিৰত আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ়িবলৈ চেষ্টা কৰিছে এইটোক আমি স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বিশেষভাৱে গৰিহণা জনাইছো ধিক্কাৰ জনাইছো এনেকুৱা ধৰণৰ যদি বাগিচাসমূহত তাৰকা হোটেল হ'ব 4 লাইন হ'ব আৰু অন্যান্য ৰিজৰ্ট চিজৰ্ট বনাব লৈছে এইকেইটাক আমি অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ কাৰণে স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছো অন্যথা চাহ শ্ৰমিক ৰাইজে যে বিজেপি চৰকাৰক মুক্তৰ জবাব দিবলৈ খাতিৰত আমি চাহ শ্ৰমিক ৰাইজৰ লগত স্বাধীন ছাত্ৰ সন্থা আমি এতিয়া সজাগ হৈ আছো বুলি ক'ব বিচাৰিছো যি নাৰীৰ ওপৰত বিশেষভাৱে শ্ৰমিক মহিলা শ্ৰমিকৰ ওপৰত কালি যি লাঠিচাৰ্জ কৰিছে এইটো কাৰণে আমি গৃহ বিভাগটো ইমানেই নিৰ্লাজ ইমানেই মানে তল পৰি কিনে কাম কৰাটো আমি ধিক্কাৰ জনাইছো আৰু বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰক আমি হকিয়াই দিব বিচাৰিছো 2026ত তেখেতসকলক আমি মুক্তৰ জবাব দিবলৈ খাতিৰত আৰু এনেকুৱা বাগিচা উচ্ছেদ কৰিছে এইকেইটাক আমি মুক্তৰ জবাব দিবলৈ খাতিৰত তীব্ৰ ভাষাৰে আমি ক'ব বিচাৰিছো আৰু ভৱিষ্যত দিনবোৰত এনেকুৱা কাৰ্যত বন্ধ হৈ থাকিবলৈ কাৰণে আমি বিজেপি চৰকাৰক আমি তীব্ৰ ভাষাৰে দাবী জনাইছো আৰু জীয়াই আছো আমাৰ পূৰ্বাপুৰুষৰ পৰা আমাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়ি আছে আমি বাগানখন এনেকৈ ধ্বংস হ'ব নিদিওঁ উঠাবলৈ নিদিওঁ আমি বাগানখন যেহেতু আমি কালি যি দেখিবলৈ পাইছোঁ আৰু সেই তেনেকুৱাতে মানে আমাৰ যিসকল বাগিচাৰ মহিলা শ্ৰমিকসকল আৰু আমাৰ আৰ্টছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তেখেতসকলে বাগিচা উচ্ছেদ বন্ধ কৰাত তেখেতসকলে গৈ বাধা দিয়াত যি প্ৰশাসনে মানে তেখেতসকলক মানে অতি দুখেৰে ক'ব লাগিব যিহেতু তেখেতসকলে লাঠিচাৰ্জ কৰিলে সেই ক্ষেত্ৰত আমি বিজেপি চৰকাৰ তথা গৃহ বিভাগক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যিহেতু বাগিচা উচ্ছেদ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব নহ'লে আমি অসমতে আমি জংলী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম বুলি আমি চৰকাৰক দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে বন্ধ কৰিব লাগিব আৰু সেই তেনেকুৱা যি পৰিস্থিতি এতিয়া আমাৰ কাজিৰঙাত সংগঠিত হৈছে সেই তেনেকুৱা কাৰ্যসূচী মানে সংগঠিত কৰিবলৈ তাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ সেইবোৰ কৰিব নাই নহয় আমাৰতো বাগানটোৱে কাৰণেহে আমি চলি আছোঁ বাগানটো আশাতে আমি ঘৰ চলাই আছোঁ ল'ৰা ছোৱালী পঢ়াই আছোঁ আৰু এনেকুৱা অত্যাচাৰ কৰিব তাহাঁতৰ অধিকাৰ নাই নহয় আমি উঠাবলৈ নিদিওঁ হোটেল খুলিবলৈ তাহাঁতি বিচাৰিছে এইবিলাক আমি হোটেল খুলিব নিদিওঁ আৰু আমি উঠাবলৈ নিদিওঁ